মছজিদক টৰ্চাৰ কৰা, মছজিদ ভাঙি দিয়া পৰিণাম নেপালে পাই গৈছে। চ' সেইটো কাৰণে য'ত য'ত মছজিদক মুছলমানক অপমান কৰিছে তাত প্ৰলয় সৃষ্টি কৰাইছে। এইটো ওপৰৱালাৰ ইশাৰা কি মানুহ হৈ থাক, কিন্তু ভগৱানৰ লগত নিয়তিৰ লগত কেতিয়াও লাগি ল'ব নালাগে। যি ভগৱান চাহে ভগৱান যিয়ে নহওক, আল্লাহ, জিজাছ, ভগৱান, আমাৰ কৃষ্ণ ভগৱান, সেইটো আমাৰ কোনো মতলব নাই, চব একেই হয়। যেনেকে সাই বাবাই কৈছিল সবকা মালিক এক হে। চ' সেইটো কাৰণে ভগৱান চব সমানেই হয়। দুদিনমানৰ আগতে মছজিদ ভাঙি চিঙি চুৰমাৰ কৰিছিলে নেপালত। সেয়া পৰিণাম আমাৰ অসমতো হৈছিলে বাৰু। সেয়া চবে পৰিণাম পাই গৈছে আৰু এতিয়া নেপালত পাই গ'ল। ভগৱান আছে, গম পাইছেনে? সেইটো কাৰণে কেতিয়াও মানুহ হৈ পেলাই কাজিয়া লাগি থাকক, কিন্তু ভগৱানক লৈ পেলাই লীলা নকৰিব মানৱ জাতিয়ে। মানুহ হৈ পঠিয়াইছে যেতিয়া আমি এটা মমবাতি হয়। চ' মমবাতি সদায় মমবাতি হৈয়ে থাকিব লাগে। জানিব লাগে জ্বলালে যে সদায় ডুবি যায়, পুৰা গলি যায় বুলি। চ' সেইকাৰণে অহংকাৰ আনিব নাপায়। আমিয়ে ডাঙৰ, ময়ে ডাঙৰ, আমাৰ বাদে মানুহৰ বাদে কোনো একো কৰিব নোৱাৰে নাই। ওপৰলৈ পঠাইছে, ওপৰলৈ আছে একদম চব নিয়তি লাহে 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 কৰ্মা বেক হয়। চবে জানে সেইটো। কিছুমানে ক'বলৈ ভয় কৰে, কিন্তু আমি ভয় নকৰোঁ কাৰণে সেইকাৰণে মুখত কৈ আছো। এতিয়া চবে কৰ্মা পাই গৈছে। এতিয়া নেপালে সেইটো পাইছে অলৰেডি পাই গৈছে। এইটো কোনো জাতিক লৈ পেলাই বা জেগা লৈ পেলাই তিৰস্কাৰ কৰা নাই। সঁচা কথা, ভগৱানৰ লগত কোনো খেলা নকৰিব। কোনো যোনেই নহওক, নেপাল হওক কে যোনেই নহওক, যি জেগাই নহওক, বাছ ইমানেই ক'ম। আপোনালোকৰ কি ৰায় প্লিজ ক'ব। সেইকাৰণে মুছলিম আল্লাহৰ লগত কোনো হেৰি কৰিবলৈ দৰকাৰ নাই। আমাৰ ভগৱানৰ লগতো কোনো খেলা কৰিব দৰকাৰ নাই। মন্দিৰ মছজিদ ভাঙি একো লাভ নাই, বাছ।